শনিবাৰে গুৱাহাটী আৰ্টিষ্ট গিল্ডত উন্মোচন কৰা হ'ল জ্যেষ্ঠ সাংবাদিক উৎপল কুমাৰ দাসৰ গ্ৰন্থ এস্কল জীৱন বিলাস। গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লেখিকা লীনা শৰ্মাই। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি। আনুষ্ঠানিক গ্ৰন্থ উন্মোচনী সভাৰে নহয়, আড্ডাৰ মাজেৰে উন্মোচন কৰা হয় এস্কল জীৱন বিলাস। গীতে মাতে জীপাল হৈ পৰে উন্মোচনী অনুষ্ঠান। লেখক উৎপল কুমাৰ দাসৰ আশা পঢ়ুৱৈ সমাজে আঁকোৱালি ল'ব এস্কল জীৱন বিলাস। এটা বিশেষ বিষয়ৰ নহয়, কিতাপখন মানে এই প্ৰতিদিন অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমি, প্ৰান্তিক, সাতসৰী এনেকৈ অ'ত ত'ত মই লিখা দুই এটা কেইটামান প্ৰবন্ধ, কেইটামান লেখা গোট খুৱাই কিতাপ এখন কৰাৰ মানে আটায়ে ক'লে, মোক ভাল পোৱা বহুতেই ক'লে কিতাপ এখন প্ৰকাশ কৰিব লাগে। মই আচলতে লেখক নহওঁ, মন যায় কিবা কেতিয়াবা ক'ৰবাত দুই এটা লিখিছোঁ, মানে মন গ'লে লিখিছোঁ, একো তাগিদাত কেতিয়াও লিখা নাই। তাকে সেইখিনি থোপ খুৱাই কিতাপ এখন কৰিবলগীয়া হ'ল। সৰুকৈ যিমান পাৰোঁ সৰুকৈ উলিয়ালোঁ। পঢ়ি ভাল পালে ভাল লাগিব, সেয়াই আৰু মই আশা কৰা মানুহখিনি আহিছে আজি। ঠিক আনুষ্ঠানিক উন্মোচনী অনুষ্ঠান নহয়, কিন্তু কিতাপখনৰ উৰণি গুচাই ঢাকনি আঁতৰাই পঢ়ুৱৈৰ মাজলৈ এৰি